নমস্কাৰ সকলোকে মোৰ ভিডিঅ'টিৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই চুলিত হেনা ব্যৱহাৰ কৰিম। হেনাৰ লগতে আৰু কেইটামান সামগ্ৰী ব্যৱহাৰ কৰিম। এয়া ভিডিঅ'টোত আপোনালোকে দেখি আছে। এয়া হৈছে মিঠিগুটি, ভিংৰাজ, ৰিঠা, চিকাকাই, আমলা, জবা ফুল, লগতে ব্ৰাহ্মী। এই সকলোখিনি মই এটা পেষ্ট বনাই হেনাৰ লগত খানিম। এইখিনি লগালে হেনো চুলিৰ পকা সমস্যা, সৰা, লগতে চুলিখিনি ধুনীয়া হোৱাত সহায় কৰে। মই ভিডিঅ' এটিতে দেখিছিলোঁ আৰু পেকেটকেইটা ফ্লিপকাৰ্টতে পাই গ'লোঁ যিহেতু, সেয়েহে অৰ্ডাৰ দি লৈ আহিলোঁ। ভাবিলোঁ নিজেও ব্যৱহাৰ কৰি চাওঁ। আৰু এয়া হেনা 3 চামুচ লৈছোঁ, লগতে বাকী সামগ্ৰীখিনিও 3 চামুচকৈ লৈ লৈছোঁ। মই আৰু ভণ্টিয়ে খানিম যিহেতু দুয়োজনীৰে চুলি এডাল দুডালকৈ পকিব ধৰিছে, সেয়ে ভাবিলোঁ লগাই চাওঁচোন কেনেকুৱানো ৰিজাল্ট পাওঁ। আপোনালোকে 3 চামুচকৈ কমো ল'ব পাৰে, নিজৰ চুলি অনুসাৰে ল'ব। যিহেতু গোটেইকেইটা পেকেটৰে ল'ব লাগে, সৰহে হৈ যায়গৈ, সেয়েহে কমাই ল'ব নিজৰ চুলি অনুসাৰে। আৰু এনেকৈ মিক্স কৰি ল'ম। লৈ কৰি ঠাণ্ডা পানী দি 2-3 ঘণ্টাৰ কাৰণে ঘুটি কৰি থৈ দিম। ৰাতি থ'ব পাৰিলেতো ভালেই, মই ৰাতি থ'বলৈ পাহৰি থাকিলোঁ যিহেতু, সেয়েহে দিনতেই এনেকৈ ঘুটি ল'লোঁ। ঘুটি কৰি থৈ লগাই ল'লোঁ। ময়ো লগালোঁ আৰু ভণ্টিকো লগাই দিলোঁ। আপোনালোকে লগাই চাব, কেনেকুৱা পাই জনাব। আৰু মোৰ পেজটো চেনেল আৰু ইউটিউবৰ চেনেলটো এতিয়ালৈকে লাইক, ছাবস্ক্ৰাইব কৰি দিয়া নাই যদি কৰি দিব, আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে। আৰু এই পেজটো সপ্তাহত আপোনালোকে 2বাৰ বা এবাৰ লগাব। আৰু পেজটো লগোৱাৰ পিছত শ্বেম্পুৰ লগতে ব্যৱহাৰ নকৰিব, খালী পানীটো ধুনীয়াকৈ ধুই দিব। তাৰ পাছতে পিছদিনাখন আপোনালোকে শ্বেম্পু কৰি ধুই দিব। শ্বেম্পু নকৰিলেতো ভালেই হয়, তথাপি চবেই ভাল নাপায় যিহেতু, গতিকে শ্বেম্পু কৰি ধুই দিব। আজিলৈ ইমানেই আহিছোঁ, কেনেকুৱা পালে জনাব। বাই বাই।